Hello friends, এইটো হৈছে অইল পেষ্টেল পেইন্টিং। আহকচোন চাওঁ কেনেকৈ কৰিছোঁ। ইয়াত প্ৰথমতে অইল পেষ্টেল লাইট ব্লু কালাৰ দি পেলাই ডাৰ্ককে কৰি লৈছোঁ। ইয়াত ফোল্ড কৰি পেলাই কাগজ, তাৰ পাছত ইয়াক ব্লেন্ড কৰিছোঁ, নহ'লে কালাৰটো ফিনিশ নহয়। অইল পেষ্টেলত ক্ৰেয়নৰ নিচিনাকৈ নহয়, ইয়াত ব্লেন্ড কৰিব লাগে। আৰু ব্লেন্ড কৰাৰ সহজ উপায় হৈছে কাগজ ফোল্ড কৰি পেলাই তাক ঘঁহি দিলে ধুনীয়াকৈ ৰংবোৰ বহি যায়। এয়া বৰ ধুনীয়াকৈ কৰি লৈছোঁ, লাইট ব্লু দি পেলাই কৰিছোঁ। এয়া কাগজৰে ব্লেন্ড কৰি আছোঁ। চাওক ধুনীয়া ফিনিচিং এটা আহি গ'ল। ইয়াৰ ওপৰত প্ৰচুন ব্লু দি পেলাই অকণ ডাৰ্ক কৰি পেলাই জিলিকাই দিছোঁ। এনেধৰণে কাগজেৰে ব্লেন্ড কৰি যাব, তেতিয়া ধুনীয়াকৈ কালাৰবোৰ বহি যাব। ইয়াত এনেদৰে গছ দূৰৰ পৰা গছ দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু খিনি। এয়া পানী বনাইছোঁ। পানীত এনেধৰণে লাইট ব্লু দি পেলাই কাগজৰ এইখিনি ব্লেন্ড কৰি লৈছোঁ। ইয়াত অলপ হাইলাইট দেখাবলৈ চেষ্টা কৰিছোঁ, হোৱাইট দি পেলাই অলপ। এইটো লাইট য়েলো দি পেলাই পাৰটো অলপ বনাইছোঁ। এইটো প্ৰচুন ব্লু দি পেলাই পানীত হাইলাইটটো দেখুৱাইছোঁ। এনেধৰণে লগে লগে ব্লেন্ড কৰি যাব কাগজেৰে, তেতিয়া কালাৰবোৰ ধুনীয়াকৈ বহি গৈ থাকিব। শিল দেখাবলৈ যত্ন কৰিছোঁ। ইয়াত ব্ৰাউন দি পেলাই ব্লেন্ড কৰি দিছোঁ প্ৰথমত। তাৰ ওপৰত প্ৰচুন ব্লু অলপ দিছোঁ, দি পেলাই ব্লেন্ড কৰি দিছোঁ তাতো। মাজে মাজে ব্লেকো ইউজ কৰিছোঁ, ব্লেক দি পেলাই এনেকৈ তাৰ ওপৰতে ব্লেন্ড কৰি দিছোঁ। এতিয়া ওপৰত গ্ৰীণ ঘাঁহৰ অকণমান দেখুৱাবলৈ যত্ন কৰিছোঁ, তাত গজাৰ নিচিনাকৈ গ্ৰীণ দিছোঁ সেইবাবে। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো প্ৰেছ কৰি দিব, লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব দেই। থেংক ইউ।